বছৰ ইলেকশ্যনৰ সংকল্প আৰু নতুন বছৰ ইলেকশ্যন জিকিব লাগে সেইটোৱে আৰু সংকল্প এইবাৰ আমি সকলোৱে মিলিজুলি ইলেকশ্যন খেলিম ভাল হ'ব নতুন বছৰত এইটোৱে কামনা কৰিছোঁ যে এনেকুৱা এখন চৰকাৰ হওক বা এনেকুৱা এখন চৰকাৰ কৰিবলৈ ৰাইজে আমাক আশীৰ্বাদ কৰক যাতে আমি অসমখনক আৰু অধিক আগুৱাই লৈ যাব পাৰোঁ মই বিৰোধীৰ কথা বৰ বেছিকৈ ক'ব নাযাওঁ কাৰণ তেওঁলোকে লিলিত বহিব ইটোত বহিব সিটোত বহিব এই কামবিলাক কৰিয়ে থাকে যিদিনাখন কিবা এটা হ'ব সিদিনাখন প্ৰতিক্ৰিয়া দিম ঠিক ঘোষণা আমি ফেব্ৰুৱাৰী মাহৰ ফাৰ্ষ্ট উইক ছেকেণ্ড উইক এনেকুৱাত কৰি দিম এনেই যদি চাই বিজেপিয়ে ৫টা ৬টা সমষ্টিত খেলিব পৰা বিজেপিৰ পৰিৱেশ আছে কিন্তু মিত্ৰতাৰ কথা যেতিয়া আহিব তেতিয়া পৰিৱেশবোৰ সলনি হ'ব কিন্তু ডেফিনেটলি আজি যিটো বিজেপিৰ সাংগঠনিক স্থিতি আমি ৫-৬টা সমষ্টি মিত্ৰতা হ'লেও আমি পাব লাগে বাকীখিনি আলোচনাৰ কথা এতিয়ালৈকে আলাপ আলোচনা হোৱা নাই আলাপ আলোচনা হ'লে আমি আপোনালোকক মিত্ৰতা সন্দৰ্ভত ক'ব লাগিব আজিতো আমি সকলো একেলগে আছোঁ কিন্তু BTCৰ ভিতৰত পৰিৱেশটো বেলেগ আৰু দিছপুৰত পৰিৱেশটো বেলেগ দুটা পৰিৱেশত আমি আছোঁ দিছপুৰত সকলো একেলগে আছোঁ BTCত BPF আৰু UPPL বেলেগে বেলেগে আছে পৰিৱেশটো হওক কেনেকৈ কি হয় আপোনালোকে গম পায়ে থাকিব ১ তাৰিখে অৰুণোদয় পৰিয়ালসমূহক আমি এটা উপহাৰ দিম কি উপহাৰ দিম ১ তাৰিখে ক'ম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ